আছে এই কোমল বয়সতে তই যে কিমান কষ্ট কৰিছ আমি কেনেকৈ সহ্য কৰোঁ আই মইনো কি কষ্ট কৰিছো আই তুমি জানো নাজানা পিতা স্বর্গ পিতা ধর্ম পিতাই পরমে হব যে পিতার ভাবে বিনন্দিয়া সৃষ্টি দেখিল জিম মাতৃয়ে গর্ভত রাখি বৈখ্য রামনীতিরে ডাঙর করিলেন ডাঙর করিলেন যেন কোনো পুত্রই জীবনত বুঝিব পাৰিব কেতিয়াও নোৱাৰে আই তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ এটা জীৱনেই শিকাইছে যে বয়সটোৰ লগৰ সমনীয়াই ৰং ৰহস্যৰে জীৱন উপভোগ কৰি ফুৰিছে এই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ ভাবি বননিয়ে ফল ফল বিচাৰিছ দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিছ কেতিয়াবা ভোকত কেতিয়াবা অনিৰ্দিষ্টৰ দিন পাৰ হৈছে জানে জহে ৰ'দে বৰষুণে টিকিম ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা পিতা অন্ধ হলেও আপোনালোকৰ ৰক্ষাত থাকিবলৈ সাহস পাওঁ আপোনালোকৰ অবিহনে তেনে মোৰ জীৱন নিথৰুৱা হৈ পৰিব পিতা আৰু আই সেই যে বাছা বুলি এখন সৰু মা সেয়া মোৰ সৎ পৰিচয় পিতা বলা যাও আমি এটা নিজ লক্ষ্যস্থানে বলা তই যে কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ কিন্তু শুনা নাই কোনো পক্ষীৰ মাত সন্ধিয়া নামি আহি নেকি ধৰাৰ মুখলৈ নহয় পিতা নোহেতো সন্ধ্যাৰ সময় পঞ্চবৰ খেহনা বৃষ্টিৰ ফলত দুৰ্ভিক্ষই নিশাৰিতে অযোধ্যা ৰাজ্য ফলমূল অন্ন ৰখাবত সকলোতে এই ৰাজ্য প্ৰজাসকলৰ লগতে বহুমুখীয় দেশান্ত হৈছে পিতা প্ৰজাসকলে কৰিছে গমজলা মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল হাই আমাৰ ত্ৰিফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ না মোৰ ত্ৰিফলাৰ আশ্ৰমত হোৱা নাই ফলৰ অভাৱ তথাপিতো আজি মনত লাগিছে বেজাৰ দৰজা দশৰথৰ কোৰ কৰ্মৰ বাবে আজি শান্তিপ্ৰিয় প্ৰজাজনে ভুগিছে দশৰথ পবিত্ৰই কাকুকুলত জন্ম লভি অপবিত্ৰ কৰিলি বংশক ডুবালি নৰকত অপৰিপূৰকক কিয় তই ৰাজদণ্ড আজ্ঞাপ্য কৰি আছ ধৰণে উত্তেজিত নহবা পিতা বলা যাও নিজ আশ্রমে